হয় আজি ৰাজ্যৰ কিছু সংখ্যক জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বিহালী সমষ্টিৰ নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত যি 134 নম্বৰ ভোট কেন্দ্ৰ আছে। মই বৰ্তমান ভোট কেন্দ্ৰত উপস্থিত আছোঁ আৰু প্ৰথমতে মই কেমেৰা সহযোগী ইয়াৰ দৃশ্যাংশ দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি পুৱাৰে পৰা 7:30 পৰা আজি এনেদৰে যি 134 নম্বৰ ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰত আজি ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। গণতন্ত্ৰ উৎসৱ, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এনেদৰে আজি 134 নম্বৰ যি ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰত ভোটাৰসকলে পুৱাৰে পৰা শাৰী পতা দেখা গৈছে। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেদৰে আজি ওলাই আহিছে আৰু ইয়াত যিহেতুকে মহিলা আছে, পুৰুষ আছে, তেওঁলোকৰ পৰা মই মন্তব্য ল'বৰ কাৰণে মই প্ৰয়াস কৰিম। আৰু এইফালে এগৰাকী ভোট দিব অহা এগৰাকী ব্যক্তি আছে, পোনে পোনে মই তেখেতৰ পৰা জানিবৰ কাৰণে মই প্ৰয়াস কৰিম। হয় দাদা, আপোনাৰ নামটো? মোৰ নাম শ্ৰী ধৰ্মেন্দ্ৰ চেত্ৰী। হয়, আমি ৰাতিপুৱাৰ পৰাই আমাৰ নৱগঠিত নিজ বিহালী গ্ৰাম পঞ্চায়ত 1 নম্বৰ ৱাৰ্ডত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব শাৰী পাতি আছোঁ। আমাৰ এতিয়ালৈকে খুব স্বচ্ছ নিকাভাৱে ভোট গ্ৰহণ কেন্দ্ৰ আমাৰ কেন্দ্ৰত ধুনীয়াকৈ চলি আছে। ভোটাৰও নিজৰ ইচ্ছামতে আনন্দ ভোট দি আছে আৰু আমাৰ যিখিনি অফিচিয়েলি কৰ্মকৰ্তা তেখেতসকলে ধুনীয়া ছাৰ্ভিচ দি আছে। এটাই খালি দুখজনক কথা হৈছে, ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজৰ গণতান্ত্ৰিক পদ্ধতিত একমাত্ৰ অধিকাৰ যিটো সাব্যস্ত কৰিবলৈ আজি ওলাই আহি স্বতঃস্ফূৰ্তভাৱে কাম বন কাটি কৰি, কিন্তু বহুত সংখ্যক লোকৰ ভোটাৰ লিষ্টত নাম নাই। সেইটোৱে মই কি বুজিব পৰা নাই। আজি প্ৰায় মোৰ চকুৰ আগত 20জনমান ভোটাৰ ঘূৰি গৈছে, ভোটাৰ লিষ্টত নাম নাই। কিমান উৎসাহ উদ্দীপনাৰে আহিছে। ৰাইজক মই আহ্বান জনাওঁ, ইয়াত কাৰো প্ৰেছাৰ নুশুনি, কাৰো একো নুশুনি নিজৰ ইচ্ছামতে স্বইচ্ছা ফূৰ্তি মনেৰে কোনে কাক নিৰ্বাচন কৰিব, আনন্দ মনে গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মই ৰাইজক আহ্বান জনাওঁ। হয়, এয়া আছিলে এগৰাকী ভোটাৰৰ মন্তব্য আৰু মই সম্ভৱ হ'লে কেমেৰা সহযোগী অকণমান এইফালে দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া হৈছে তোমাৰ নিজ বিহালীৰ যি 134 নম্বৰ যি ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰৰ পৰা মই পোনে পোনে DN নিউজ প্লাজৰ জৰিয়তে মই দেখাই আছোঁ। এয়া পুৱা 7:30 পৰা এনেদৰে আজি নিজৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে, যিহেতুকে গণতন্ত্ৰ উৎসৱ, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এনেদৰে আজি নিজৰ মনপচন্দ প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবৰ কাৰণে এনেদৰে আজি ওলাই অহা পৰিলক্ষিত হৈছে। এয়া মই DN নিউজ প্লাজৰ জৰিয়তে 134 নম্বৰ যি ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰৰ পৰা মই মোৰ কেমেৰা সহযোগে দেখাই আছে। এয়া হৈছে 134 নম্বৰ ভোট কেন্দ্ৰ। আৰু যিহেতুকে গণতন্ত্ৰ উৎসৱ, সকলোৱে আজি অতি উৎসাহেৰে আজি এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। মোক কেমেৰা সহযোগী সম্ভৱ হ'লে ভিতৰৰ দৃশ্য অকণমান দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া হৈছে তোমাৰ 134 নম্বৰ ভোট কেন্দ্ৰ। আজি এনেদৰে পুৱা 7:30 পৰা আজি এনেদৰে ভোট দিবৰ কাৰণে ওলাই অহা পৰিলক্ষিত হৈছে। এগৰাকী আইতা আছে। আইতা, কি নাম আপোনাৰ? ৰতনী দাস। ভোট দিব আহিছে ন? শাৰী পাতি আছে। ভোট দিব আহিছে। কেনেকুৱা লাগিছে আজি? ভালেই লাগিছে। ভাল লাগিছে ন? পঞ্চায়ত নিৰ্বাচন হয়, হয় বছৰি বছৰি কৰি আহোঁ। হয় হয়, প্ৰত্যেক বছৰে দিয়ে আহিছে। প্ৰত্যেক বছৰ দিওঁ। হয় হয়, এয়া আছিলে এগৰাকী আইতাৰ ভাষ্য। আৰু এনেদৰে আজি নিজ বিহালীৰ যি 134 নম্বৰ যি ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰত এনেদৰে পুৱাৰে পৰা এনেদৰে ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে শাৰী পতা পৰিলক্ষিত হৈছে। নিজৰ গণতন্ত্ৰ উৎসৱ যিহেতুকে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এনেদৰে আজি নিজৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে এনেদৰে ওলাই আহিছে। মোৰ কেমেৰা সহযোগীয়ে দৃশ্যাংশ দেখাই আছে। 134 নম্বৰ যি ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰৰ পৰা দেখাই আছে। আপোনালোকে দেখি আছে 134 নম্বৰ ভোট কেন্দ্ৰ। এয়া এনেদৰে আজি পুৱাৰে পৰা আজি ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।